নয়না, নোটখিনি ভালদৰে ৰাখিবা আৰু এইখিনি এক্সামৰ বাবে ভালদৰে পঢ়িবা। চাবা, এইবাৰ তোমাৰ এক্সাম আগৰ বাৰতকৈও বহুত ভাল হ'ব। সেনেওতো তুমি পঢ়াত বহুত চোকা আৰু এই নোটখিনিৰ সহায়ত তুমি বহুত আগবাঢ়িব পাৰিবা। তুমি ঠিকেই কৈছা, মই ভালদৰে প্ৰিপাৰেচন কৰিম। এক্সামটো ভালকৈ দিব লাগিব, নহ'লে মোৰ মা দেউতাৰ সপোনবোৰ পূৰ কৰিম কেনেকৈ কোৱা? মা দেউতাৰ সপোনবোৰ পূৰ কৰিবলৈ হ'লে মই ভালদৰে পঢ়িবই লাগিব। তোমাৰ ভাল হ'ব, অলপো চিন্তা নকৰিবা। ৰাণী, অ'হো, এইজনী আহিলে আৰু মোৰ মাথা খাবলৈ। তেনেকৈ নকবা ৰাণী, তাইতো আমাৰ ফ্ৰেণ্ডেই হয়, বেয়া পাব তাই। কিন্তু তাই যেনেকুৱাবোৰ কথা কয় মোৰ একেবাৰে হজম নহয়। মই বহুত বেয়া পাওঁ তাইক। তেনেকৈ ক'ব নাপায় ৰাণী, সকলোৰে একে হোৱা হ'লে পৃথিৱীখন জানো এনেকৈ হ'লহেঁতেন কোৱা? তাই তোমাক ভালদৰে মাতিলে তুমিও ভালদৰেই মাতিবা। তাইতো মোক ভালদৰে মাতে, কিন্তু তাই যেনেকুৱাবোৰ কথা কয় সেইবোৰ মোৰ ভাল নালাগে। ৰাণী, ঐ ৰাণী, তোমাক মই মাতি আছো, শুনা নাই নেকি? শুনিছো। মই আকৌ ভাবিছিলো মোক তুমি ইগনোৰ কৰিছা। আৰে তোমাৰতো এইবোৰ স্বভাৱেই নহয়। নিজৰ সমপৰ্যায়ৰ মানুহৰ লগত থাকিব নিবিচাৰা, নিজতকৈ নিম্ন খাপৰ মানুহৰ লগত থাকিহে তুমি বেছি ভাল পোৱা। হোৱাট ডু ইউ মিন? তুমি কি ক'ব বিচাৰিছা? মই কি ক'ব বিচাৰিছো তুমি বুজি পোৱা নাই নে বুজি নোপোৱাৰ ভাও ধৰিছা? শুনা, আচলতে তুমি কেনেকুৱা ধৰণৰ ছোৱালী সেইটোহে বুজি নাপাওঁ। তুমি তোমাৰ নিজৰ পাপা মাৰ ষ্টেটাছৰ বিষয়েও অলপো নাভাবা, তেওঁলোকৰ সন্মানৰ কথাও অলপো নাভাবা। এনেকৈ কিয় কৈছা? মই মোৰ মা দেউতাৰ সন্মানৰ কথা নাভাবো বুলি তোমাক কোনে ক'লে? কোনোবাই ক'ব লাগেনে? যিবোৰ মই দেখিছো বুজিছো এইটো। তুমি এনেকৈ কিয় কৈছা ৰাণীক? তেনেকৈ নকবা। আচলতে তাই বহুত ভাল ছোৱালী। তাই ছাৰ বাইদেউ সন্মান হানি নকৰে। ছাৰ বাইদেউক তাই বহুত ভাল পায় আৰু সন্মান কৰে। তুমি ওপৰে ওপৰে এনেকৈ নকবা ৰাণীক। ঐ চুপ থাক, তোক কোৱা নাই মই তোৰ লগত মই কথা পাতিবও নিবিচাৰো। তোৰ অকাত নাই মোৰ লগত কথা পাতিবলৈ। মই ৰাণীক কৈছো, তোৰ মাজতে কথা কোৱাৰ কোনো অধিকাৰ নাই। তোমাৰো অধিকাৰ নাই মোৰ বান্ধৱীক এনেকৈ কোৱাৰ। তোমাৰ বান্ধৱী মানিছো, কিন্তু সেই দৰিদ্ৰ ঘৰৰ ছোৱালীজনীৰ লগত তুমি ফ্ৰেণ্ডশ্বিপ কৰিছা আৰু আমাবোৰৰ লগত ভালদৰে কথা এটাও নাপাতা। তুমি সুধিছা নহয় মোক, তোমাৰ মা দেউতাৰ সন্মান ক'ত হানি কৰিছা তুমি? এইখিনিতে। তুমি মানে তোমাৰ মা দেউতা এইখন কলেজত প্ৰফেচাৰ কৰে, তোমাৰ দেউতাই কৰে ইকনমিক্সত আৰু তোমাৰ মায়ে আছামিজত, আৰু তুমি এইজনীৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছা। তোমাৰ মা দেউতাৰ সন্মান ক'ত থাকিব? প্ৰফেচাৰনীৰ জীয়েক হৈ তুমি হাজিৰা কৰা, দিন হাজিৰা কৰা মানুহ এটাৰ জীয়েকৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছা। তোমাৰ মা দেউতাৰ ষ্টেটাছ সন্মান ক'ত থাকিব কোৱা? তোমাৰ মা দেউতা অৰ্থাৎ ছাৰ বাইদেৱে কিমান লাজ পায়, তোমাৰ এই কৰ্মবোৰৰ বাবে তেওঁলোক কিমান লজ্জিত, তুমিতো সেইখিনি অনুমানেই নকৰা চাগে। হয় নেকি? তোমাক কোনে ক'লে যে মই নয়নাৰ লগত থকাৰ বাবে মোৰ মা দেউতাৰ সন্মান হানি হয়? মোৰ মা দেউতাই লজ্জিত অনুভৱ কৰে? তোমাক কি মোৰ মা দেউতাই কৈছে? নাই কোৱা। ছাৰ বাইদেৱে সেইটো বেলেগক ক'ব নালাগে। আমি বোৰে দেখিয়ে গম পাইছো ছাৰ বাইদেৱে কিমান লাজ পায় তোমাক এইজনীৰ লগত খুৰা ফকা কৰি থকা দেখিলে। শাট আপ ত্ৰিবেণী, এনেকুৱা কথা নকবা। মোৰ মা দেউতাই মোক এনেকুৱা সংস্কাৰ দিয়া নাই, আৰু মা দেউতা তেনেকুৱা সংস্কাৰহীন নহয়। মোৰ মা দেউতাই ধনী দুখীয়াৰ ভেদাভেদ নানে। বৰঞ্চ মোৰ মা দেউতাই সদায় মোক উৎসাহ দিয়ে, অনুপ্ৰেৰণা যোগায় এইটো কথা কৈ যে তুমি নয়নাক চাবা, নয়নাক ফ'ল' কৰিবা, নয়নাৰ লগত থাকিবা। কথাবোৰ নজনাকৈ ওপৰে ওপৰে নকবা। নয়না এজনী সংস্কাৰী ঘৰৰ সংস্কাৰী ছোৱালী, আৰু তাইৰ লগত থকাত মোৰ মা দেউতাই লজ্জিত অনুভৱ নকৰে। তাইৰ লগত থকাত মোৰ মা দেউতাই গৌৰৱ অনুভৱ কৰে, আৰু মোৰ মা দেউতাই এইটোও গৌৰৱ অনুভৱ কৰে যে মই মা দেউতাৰ দৰে কাৰো লগত ধনী দুখীয়াৰ ভেদাভেদ নকৰো। তুমি যিমানেই নোকোৱা, তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰাৰ এইজনীৰ অকাত নাই। তাইও লাজ পাব লাগিছিল তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবলৈ। তুমি ৰিয়েলিটি নাজানা। মই তোমাক কৈছো শুনা, এই ৰিয়েলিটি কি। তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি তাই কি কৰিব বিচাৰিছে জানানে? তোমাক লুটিব বিচাৰিছে। চুপ থাকা। মোক চুপ কৰাই একো লাভ নাই। কলেজৰ সকলোবোৰে কয় তোমাৰ লগত থাকিলে তাই ভালকৈ কেণ্টিনত খাবলৈ পায়, আৰু তুমি চাগে দামী দামী গিফ্টো দিয়া, আৰু কেতিয়াবা চাগে তুমি তাইক আৰ্থিকভাৱে হেল্পো কৰা। সেইবাবে
তাই তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছে চাবা যেতিয়া তাই স্বাৰ্থ শেষ হ'ব তোমাক লাত মাৰি দিব কথা চাই চিতি কবা কলেজৰ বহুতে ক'ব পাৰে যিবোৰ তোমাৰ দৰে মূৰ্খ যিবোৰে ধনী দুখীয়াৰ ভেদাভেদ আনে সংস্কাৰহীন সেইবোৰে ক'ব যিবোৰ তোমাৰ দৰে বাকীবোৰে নকয় তুমি অলপ বেছিয়ে কৈছা ৰাণী এইটো নাভাবিবা যে তোমাৰ মা দেউতা এইখন কলেজত জব কৰি আছে আৰু মই তোমাৰ সকলোবোৰ দুষ্টামি বা অভদ্ৰামি সহ্য কৰি যাম আৰু তুমিও মোক এইটো নাভাবিবা যে মই মোৰ মা দেউতা এইখন কলেজত জব কৰে বাবে নিজৰ কথা কোৱাৰ অধিকাৰ দেখাইছো মই কথা কোৱাৰ অধিকাৰ দেখুৱাইছো বা কলেজখনৰ সকলো ষ্টুডেণ্টে নিজৰ হৈ মাত মতাৰ কথা কোৱাৰ অধিকাৰ আছে মোৰ মা দেউতা আছে বুলি মই ইয়াত এক্সট্ৰা এটা দেখাই থকা নাই আজি মোৰ এইটো উপলব্ধি হৈছে মোৰ ঠাইত যদি তুমি হলাহেঁতেন তুমি চাগে এই কলেজৰ কাকোৱে পাত্ৰাই নিদিলাহেঁতেন শুনা ময়ো পৰি মৰা ঘৰৰ ছোৱালী নহয় মোৰ পাপা ডাঙৰ বিজনেছমেন হয় বহুত টকা আছে আমাৰ জানো আৰু মই তোমাক কোৱা নাই যে সেই টকাখিনি মোক দিয়া গতিকে নিজৰ টকাৰ অহংকাৰ নিজৰ লগত ৰাখা তোমাৰ নিচিনা অভদ্ৰ এজনীৰ লগত কথা পতায়ে ভুল অভদ্ৰ মই নে তুমি সকলোৱে জানিছে বা জানিব যোৱা যোৱা টাইম বৰবাদ নকৰিবা আমাৰ যোৱা আদৰি যোৱা তোমাক লাইভ ফটো নামাতো মই নালাগে নালাগে তোমাৰ নিচিনা এজনীয়ে মোক লাইভ ফটো মাতিব নালাগে আদৰি যোৱা তুমি বাৰু ইমান বেয়াকৈ কিয় ক'লা তাই যিখিনি কৈছে শুদ্ধয়েতো কৈছে এটা কথা বাদ দি বাকীখিনি শুদ্ধয়ে কৈছে নয়না তুমি এইবোৰ কি কৈছা এটা কথা বাদ দি বাকীখিনি শুদ্ধ কৈছে তাই এটা কথাও শুদ্ধ কোৱা নাই আৰু তুমি কোনটো কথা বাদ দি বুলি কৈছা ডিটেইলছত কোৱা মোক তাই যে কৈছে মই টকাৰ বাবে ভাল ভাল কিবা গিফ্ট বা তোমাৰ পৰা ভালদৰে কেণ্টিনত কিবা খাবৰ বাবে তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছো বুলি সেইটো মিছা কৈছে মই অন্তৰৰ পৰা ট্ৰুলি তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছো মই এই কলেজত সকলোতকৈ বেছি তোমাক বিশ্বাস কৰিব পাৰো তোমাৰ লগত থাকি ভাল পাওঁ গতিকে তোমাৰ লগত ফ্ৰেণ্ডশ্বিপটো মোৰ নিজে নিজে হৈ যোৱা নহয় হয়তো ভগৱানেই কৰাইছে তাই যে কৈছে মই টকাৰ লোভ কৰো বুলি সেয়া সঁচা নহয় আৰু বাকীবোৰ মোৰ নিচিনা দৰিদ্ৰ ঘৰৰ দেউতাই দিন হাজিৰা কৰা এজনী ছোৱালীৰ লগত তুমি সম্পৰ্ক কৰা ফ্ৰেণ্ডশ্বিপ কৰা এইটো সঁচাকৈয়ে তোমালোকৰ ষ্টেটাছত নিমিলে সঁচাকৈয়ে মোৰ অকাত নাই তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰা সেইবোৰ তাই সঁচা কৈছে বাকী সেই মই তোমাৰ পৰা গিফ্ট লোৱাৰ আশা কৰাটো বাদ দি বাকীবোৰ তাই সঁচাই কৈছে মই তোমাক এনেকুৱা বুলি ভবা নাছিলো নয়না তোমাৰ মনটো ইমান ঠেক তুমি এনেকৈ ভাবা তাই একো কথাই সঁচা কোৱা নাইকিয়া তুমি মোৰ ফ্ৰেণ্ড মোৰ বেষ্ট ফ্ৰেণ্ড আছিলা আৰু সদায়ে থাকিবা এতিয়াৰ পৰাই নহয় ফাৰ্ষ্ট ইয়েৰৰ পৰা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰা তুমি মই ফ্ৰেণ্ডশ্বিপ কৰি আজি ডিগ্ৰী ছেকেণ্ড চেম পালোহি গতিকে সেই ফ্ৰেণ্ডশ্বিপ কোনেও আঁতৰাব নোৱাৰে তুমি যিদৰে মোৰ লগত কমফৰ্টেবল পোৱা ঠিক সেইদৰে ময়ো তোমাৰ লগত পাওঁ তুমি যিদৰে মোৰ লগত থাকি ভাল পোৱা মই তোমাৰ লগত থাকি ভাল পাওঁ তুমি যিদৰে মই কলেজলৈ নাহিলে কলেজ আহিবই মন নকৰা ঠিক সেইদৰে মোৰো তেনেকুৱা লাগে কলেজত বহুত ষ্টুডেণ্ট আছে বহুত ছোৱালী আছে কিন্তু সকলোৰে লগত মোৰ মন নিমিলে মোৰ মন মিলে কেৱল তোমাৰ লগত গতিকে যোনে যি কথা কয় কৈ থাকিব দিয়া হাজাৰখন মুখে ক'লেও মই তোমাৰ ভুল নুবুজো আৰু প্লিজ তুমি মোক ভুল নুবুজিবা আৰু মোৰ মা দেউতা এনেকুৱা নহয় যে মোক শিক্ষা দিব ধনী দুখীয়া বাজি ফ্ৰেণ্ডশ্বিপ কৰ তুমি মোৰ মা দেউতাক ভালদৰে বুজি পোৱা তুমি কোৱাচোন কি মোৰ মা দেউতাই মোক তেনেকুৱা সংস্কাৰ দিয়ে নেকি কেতিয়াও নিদিয়ে ছাৰ বাইদেউ মোৰ বাবে ভগৱান সতি ছাৰ বাইদেউৰ কথা একো এটা বেয়া শুনিব নিবিচাৰো ছাৰ বাইদেউৱে এনেকুৱা নিজেও নহয় লোককো এনেকুৱা হ'বলৈ নিশিকায় আৰু নিজৰ সন্তানক কেতিয়াও বেয়া শিক্ষা নিদিয়ে তেন্তে লোকৰ কথা বাদ দিয়া ত্ৰিবেণী এজনী অহংকাৰী ছোৱালী তাই ধনৰ অহংকাৰ কৰে তাই সময়ত পস্তাব তাইৰ কথা বাদ দিয়া কেৱল তুমি মই এই ফ্ৰেণ্ডশ্বিপ গোটেই জীৱনৰ বাবে ৰাখিম বুলি কথা দিয়া মোক মোৰ ফালৰ পৰা মই গোটেই জীৱন তোমাৰ লগত এই ফ্ৰেণ্ডশ্বিপ ৰাখিবলৈ সাজু আছো ৰাণী আৰু মই কি সাজু নাই ময়ো সাজু আছো নয়না তোমাৰ লগত গোটেই জীৱন ফ্ৰেণ্ডশ্বিপ ৰাখিবলৈ শুনা নয়না ত্ৰিবেণীৰ দৰে হাজাৰজনী ছোৱালীয়েও যদি মোক কয় যে তুমি মোৰ পৰা কিবা ল'বৰ বাবে কিবা ভাল খাবৰ বাবে টকাৰ বাবে ফ্ৰেণ্ডশ্বিপ কৰিছা সেয়া মই কেতিয়াও বিশ্বাস নকৰোঁ আৰে কেণ্টিনত কিবা এটা খাবলৈ তোমাক বহুবাৰ জোৰ কৰাৰ পিছতহে তুমি খাব যোৱা মই মৰমত গিফ্ট এটা দিলে তুমিও মোক কেনেকৈ তেনেকুৱা এটা ভাল গিফ্ট দিব পাৰা তাৰ চিন্তা কৰা মই জানো
আৰু টকা আজিলৈকে তোমাৰ ফৰ্ম ফিল আপ এডমিশ্যন ক'তোৱেচোন মই টকা দিয়া নাইকিয়া। আনকি সেইবোৰতো বাদ দিয়া, কফি একাপ খাবা বুলি নাইবা চাহ বা ফাষ্ট ফুড কিবা এটা খাবা বুলি কেতিয়াবা জানো মই তোমাক টকা দিছোঁ? মই টকা দি তোমাক মোৰ ওচৰত সৰু কৰিব বিচৰা নাই আৰু কেতিয়াও নিবিচাৰোঁ। আমাৰ ফ্ৰেণ্ডশ্বিপটো ধন টকাৰে বা ধনী দুখীয়াৰ ভেদাভেদেৰে গঢ়ি উঠা নাই আৰু সেই ভেদাভেদেৰে ভাগিবও নোৱাৰে। আমাৰ ফ্ৰেণ্ডশ্বিপটো অন্তৰৰ সঁচা ভাল পোৱা ইজনী সিজনীৰ প্ৰতি থকা মৰমেৰে গঢ়ি উঠিছে। গতিকে এই ফ্ৰেণ্ডশ্বিপৰ এনাজৰীডাল বহুত জোৰকৈ বান্ধি থোৱা আছে, সেইডাল কোনেও ছিঙিব নোৱাৰে। ৰাইট, তুমি ঠিক কৈছা ৰাণী। আমাৰ ফ্ৰেণ্ডশ্বিপৰ মৰমৰ এনাজৰীডাল কোনেও ছিঙিব নোৱাৰে। মই বেলেগৰ কথা শুনি কেতিয়াও তোমাক ভুল নুবুজো আৰু তুমিও মোক ভুল নুবুজা বুলি মোৰ বিশ্বাস আছে। আমি আমাৰ ফ্ৰেণ্ডশ্বিপটো সদায় একেধৰণেই ৰাখিম। য়েছ মাই ডাৰ্লিং।